Welcome to High School Mathematics. আমি অষ্টম শ্ৰেণীৰ গণিতৰ তৃতীয় অধ্যায় চতুৰ্ভুজ পাঠটো আলোচনা কৰি আছিলো। চতুৰ্ভুজ পাঠৰ 5 নম্বৰ কোৱেশ্চন লৈকে আলোচনা হৈছিল। 6 নম্বৰটো চোৱা তোমালোকে 6 নম্বৰটো ইয়াত আমি কৰি নিদিও সমাধানটো, কিন্তু কথাটো তোমালোকে বুজি লোৱা যে আয়তৰ কৰ্ণ দুডাল AC আৰু BD ৰ মেজাৰমেন্ট দিয়া আছে। আয়তৰ কৰ্ণ দুডাল সমান, তাৰ পৰা তুলনা কৰিলে AC মানটো আৰু BC মানটো তুলনা কৰিলে তোমালোকে 100 মানটো পাই যাবা। আয়তৰ কৰ্ণডাল যেহেতু সমদ্বিখণ্ডিত হয়, গতিকে AC ৰ আধা AO হ'ব আৰু BD ৰ আধাটো BO হ'ব। গতিকে AC আৰু BD বা কৰ্ণ দুডালৰ যি মেজান পাবা তাৰ আধাখিনি হ'ব AO আৰু BO। 7 নম্বৰ কোৱেশ্চনটো ABCD বৰ্গ, ABCD এটা বৰ্গ, বৰ্গত এংগল A = 4x + 30 ডিগ্ৰী আছে। গতিকে বৰ্গৰ কোণবিলাক কি হৈ যায় 90 ডিগ্ৰীৰ সমান। গতিকে 4x + 30 = 90 ডিগ্ৰী পালে তেতিয়া আমি x ৰ ভ্যালুটো তাৰ পৰা পাই যাবা। তেতিয়া 8 নম্বৰ প্ৰশ্নটো লৈ আহা। 8 নম্বৰটো আমি আজি সমাধান কৰিম। ABCD আয়তৰ AB = 2x + 5, BC = 20 আৰু AD = 3x + 5 হলে আয়তৰ চাৰিটা বাহুৰ যোগফল নিৰ্ণয় কৰা। গতিকে কি হ'ব, ইয়াত আমাৰ AB = এইটো দিছে, BC = 20 দিয়া আছে আৰু AD = 3x + 5 দিয়া আছে। গতিকে আয়তৰ বিপৰীত বাহুবিলাক সমান। এটো দিয়া আছে, কন্ডিশন কিটা লিখিব পাৰা। কি দিয়া আছে? দিয়া আছে AB = 2x + 5, BC = 20, AD = 3x + 5। যেহেতু আয়তৰ বিপৰীত বাহুবোৰ সমান, তো আয়তৰ বিপৰীত বাহুবিলাক সমান, গতিকে AD = কি হ'ব? AD = BC। AD আৰু BC পৰস্পৰ বিপৰীত বাহু, AD BC সমান হৈ গ'ল। গতিকে AD মানে দিয়া আছে আমাৰ 3x + 5 = BC মানে 20 দিয়া আছে। গতিকে ইয়াৰ পৰা তোমালোকে x ৰ ভ্যালুটো উলিয়াব লাগিব। গতিকে 3x + 5, ইয়াত 5 টো ইফালে লৈ গলো, 3x = 20 - 5 অৰ্থাৎ 3x = 15 হৈ গ'ল। এতিয়া আমাৰ this implies x = কিমান হ'ব? 15/3 অৰ্থাৎ x = 5। x = 5 মানটো পাতি দিলে আমাৰ AB আৰু AD ৰ মানটো ওলাই যাব। therefore AB কিমান দিয়া আছিল আমাৰ? 2x + 5, 2x + 5, x ৰ জায়গাত 5 মান পাতা, অৰ্থাৎ 2 × 5 + 5, 5 × 2 = 10 + 5 = 15। তো AB 15 হলে কি হ'ব? বিপৰীত বাহু, AB ৰ বিপৰীত বাহু CD, AB ৰ বিপৰীত বাহু CD, এটো 15 হলে এটো 15 হ'ব, আৰু এটো 20 হলে এটো 20 হ'ব। গতিকে আমাৰ কি হৈ গ'ল, এটো 15 পাই গলো, 20 আছে। গতিকে আমাৰ কি হৈ গ'ল, তাৰ পৰা আমি চাৰিটা বাহুৰ যোগফল উলিয়াব পাৰিম। therefore AB = CD = 15 আৰু BC = AD = 20 হ'ব। গতিকে চাৰিটা বাহুৰ যোগফল, therefore চাৰিটা বাহুৰ যোগফল = কিমান পাবা? গোটেইকেইটা যোগ কৰি দিলে হ'ল AB + BC + CD + AD। AB মানে আমাৰ হৈ গ'ল কিমান? 15 + 20 + 15 + 20 = 70। একক বুলি দি দিব পাৰা, 70 একক = 70 একক। 70 একক পাই গলো আমি চাৰিটা বাহুৰ যোগফল। 9 নম্বৰ কোৱেশ্চনটো আছে ABCD সমান্তৰিক এটাত এংগল B = 2x + 10 ডিগ্ৰী আৰু D = 3x - 13 ডিগ্ৰী হলে সমান্তৰিকটোৰ আটাইকেইটা কোণৰ পৰিমাণ উলিওৱা। এতিয়া সমান্তৰিকৰ কি হৈ যায়, বিপৰীত কোণবিলাক পৰস্পৰ সমান। গতিকে আমাৰ এংগল B = এংগল D হ'ব আৰু এংগল CA = এংগল C হ'ব। গতিকে আমাৰ ইয়াত দিয়া আছে কি, এংগল B = 2x + 10 ডিগ্ৰী, এংগল D = 3x - 13 ডিগ্ৰী। যেহেতু সমান্তৰিকৰ বিপৰীত কোণবোৰ পৰস্পৰ সমান, therefore কি হ'ব, এংগল B = এংগল D।
কেতিয়া আমাৰ এংগল বি আছে 2x plus 10 degree is equal to 3x minus 13 degree x বিলাক এফালে কৰি দিয়া এটা 2x ইফালে 3x টো ইপিনে আহিলে minus 3x is equal to ইয়াত minus 13 degree আছে আৰু 10 degree টো ইফালে গলে minus 10 degree 2x minus 3x is equal to minus 13 minus 10 অৰ্থাৎ 2x minus 3x হ'ল minus x is equal to minus 13 minus 10 minus 23 degree minus minus cancel গুচি গল this implies x is equal to 23 degree এতিয়া আমি b কোণ কিমান পাম তাৰপৰা b কোণ উলিয়ালে b কোণ আৰু d কোণ সমান যিকোনো এটা উলিয়ালে b কোণ is equal to আমাৰ 2x plus 10 আছে therefore angle b is equal to 2x plus 10 degree is equal to কি হ'ল 2 into 23 degree plus 10 degree 46 degree plus 10 is equal to 56 degree গতিকে b কোণ আৰু d কোণ কিমান পাই গলো আমি যে 56 degree therefore angle b is equal to angle d is equal to 56 degree আৰু কি হ'ল সমান্তৰিকৰ সন্নিহিত কোণবোৰ সম্পূৰক হলে কি হ'ব a আৰু b ৰ যোগফল বা b আৰু c ৰ যোগফল হ'ব 180 ডিগ্ৰী যেহেতু সমান্তৰিকৰ সন্নিহিত কোণ দুটা সম্পূৰক therefore কি হ'ব angle a plus angle b is equal to 180 degree this implies angle a plus b মানে হল 56 degree is equal to 180 degree অর্থাৎ angle a is equal to 180 degree minus 56 degree is equal to কিমান হৈ গল 180 পৰা 56 গলে কিমান থাকিলে is equal 124 degree গতিকে আমি a কোণৰ বিপৰীত কোণটো কি angle a is equal to angle c is equal to 124 degree a কোণ আৰু b কোণ আৰু d কোণ হল 56 degree আৰু a কোণ আৰু c কোণ হৈ গল 124 degree গতিকে চাৰিটা কোণ একেলগে লিখি দিবা therefore সমান্তৰিকৰ আটাইকেইটা কোণৰ পৰিমাণ angle a is equal to 124 degree angle b is equal to 56 degree angle c is equal to 124 degree angle d is equal to 56 degree এটো হৈ গল আমাৰ 10 নম্বৰ কোৱেশ্চনটো দিয়া আছে এটো তোমালোকে কৰিবা এটা বৰ্গৰ চাৰিটা বাহুৰ যোগফল 36 cm হলে বৰ্গৰ বাহুৰ দিশ উলিওৱা চাৰিটা বাহুৰ যোগফল যেটা 36 হয় বৰ্গৰ প্ৰতিটো বাহু সমান গতিকে কি হ'ব 4 ৰে 36ক 4 ৰে হৰণ কৰিলে তোমালোকে বাহুৰ দিশ পাবা গতিকে 36ক 4 ৰে হৰণ কৰিলে 9 cm পালা গতিকে প্ৰতিটো বাহুৰ যোগ 9 cm 11 নম্বৰ কোৱেশ্চনটো ইয়াত আছে ABCD ৰম্বাসৰ AB is equal to 3x plus 4 BC is equal to 2x plus 7 হলে DC আৰু AD বাহুৰ দিশ উলিওৱা গতিকে ৰম্বাসৰ প্ৰতিটো বাহু সমান তাৰ পৰা আমি কি হ'ব পাই যাম যে AB is equal to BC কৰিলে তাৰ পৰা x ৰ ভ্যালুটো পাই যাম গতিকে যিকোনো বাহু এটা উলিয়ালে বাকি বাহুখিনি সমানেই পাই গলা গতিকে যেহেতু ৰম্বাসৰ প্ৰতিটো বাহু সমান বা দিয়া আছে লিখি লোৱা দিয়া আছে AB is equal to 3x plus 4 BC is equal to 2x plus 7 যেহেতু ৰম্বাসৰ প্ৰতিটো বাহুৰ দিশ সমান therefore AB is equal to কি হ'ব BC AB আৰু BC সমান হল AB মানে হল 3x plus 4 is equal to 2x plus 7 this implies আমি 2x টো ইফালে লৈ আহা তেতিয়া আমাৰ কি হ'ব 3x minus 2x টো ইফালে 2x is equal to 7 4 টো ইফালে গলে minus 4 3x পৰা 2x হলে x থাকিলে is equal to 7 minus 4 3 x is equal to 3 পালা তো x is equal to 3 মান পাইলে যিকোনো therefore AB is equal to কিমান হ'ব AB is equal to আসলে 3x plus 4 এতিয়া কি হৈ গল 3 into 3 plus 4 is equal to 9 plus 4 is equal to 13 গতিকে ৰম্বাসৰ প্ৰতিটো বাহুৰ যোগ যে BC যেটো 2x plus 7 তাতো যদি আমি 3 পাতি দিও BC আছিল 2x plus 7 গতিকে আমাৰ x ৰ জায়গা 3 পাতিলে 3 গুণ 6 হাতে 6 13 পাবা গতিকে DC আৰু AD বাহুৰ কিমান হ'ব যোগ প্ৰতিটো 13 হ'ব since AB is equal to BC is equal to CD is equal to AD therefore
AD is equal to 13 centimeter or centimeter দিয়া নাই একক AD is equal to 13 আৰু CD is equal to 13 হেতু সমাধান হ'ব question number 12 ABCD সমান্তৰিকত AC আৰু BD কৰ্ণয় E বিন্দুত সমদ্বিখণ্ডিত হয় যদি A is equal to 10x হয় তেন্তে AC যোগ উলিওৱা যদি A is equal to or x is equal to 3 হয় যদি x is equal to 3 হয় সহজ এটো বেছি টান নহয় দিয়া আছে A is equal to 10x আৰু x is equal to 3 therefore A কিমান হ'ব A is equal to 10 into 3 is equal to 30 যেহেতু AC আৰু BD কৰ্ণদুডাল AC আৰু BD কৰ্ণদুডাল E বিন্দুত সমদ্বিখণ্ডিত হয় তো কৰ্ণদুডাল E বিন্দুত সমদ্বিখণ্ডিত হলে কি হ'ব AC ডাল AC is equal to twice of AE is equal to 2 into A মানে আমি 30 পালো is equal to 60 therefore নির্ণয় AC is equal to 60 আজিলৈ ইমানকে দিলো আশা কৰো তোমালোকে বুজি পাইছা আৰু তোমালোকে বন্ধুবৰ্গৰ মাজত লিংকটো শেয়াৰ কৰিবা যাতে তেওঁলোকো প্ৰত্যেককে পায় ভিডিওটো চেনেলটো সাবস্ক্ৰাইব কৰিবা সাবস্ক্ৰাইব কৰি বেল আইকনটো টিপিবা যাতে আমি পিছৰ ভিডিওবিলাক তোমালোকে পোৱা তো আজিলৈ ইমানে হ'ল ধন্যবাদ